নমস্কাৰ বাতৰিলৈ স্বাগতম জনাইছো ষ্টুডিঅ'ত মই গীতাশ্ৰী আৰম্ভণিতে ব্ৰেকিং নিউজ HSLC আৰু HSৰ মূল্যায়ন পদ্ধতি নিৰূপক কমিটি গঠন কৰা হৈছে HSLCৰ বাবে অলক বৰগোহাঁইৰ নেতৃত্বত কমিটি গঠন হৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য অলক বৰগোহাঁইৰ নেতৃত্বত 9জনীয়া এখন কমিটি গঠন কৰা হৈছে আৰু আনহাতে HSৰ বাবেও 9জনীয়া কমিটি গঠন কৰা হৈছে কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য দীপক কুমাৰ শৰ্মাৰ নেতৃত্বত কমিটি গঠন কৰা হৈছে 7 দিনৰ ভিতৰত দিব লাগিব প্ৰতিবেদন এই দুইখন কমিটিয়ে 7 দিনৰ অৰ্থাৎ এসপ্তাহৰ সময় তেওঁলোকৰ হাতত থাকিব CBSE আৰু আন ৰাজ্যৰ বোৰ্ডৰ মূল্যাংকন পদ্ধতি চাই অসমৰ মূল্যাংকন পদ্ধতি নিৰূপণ কৰিব এই দুইখন কমিটিয়ে ইতিমধ্যে কালিৰ বৈঠকত এটা কথা স্পষ্ট হৈছে যে 31 জুলাইলৈ ৰিজাল্ট দিব পৰা যাব ফলাফল ঘোষণা কৰিব পৰা যাব কিন্তু ফলাফল ঘোষণাৰ ক্ৰাইটেৰিয়া কি হ'ব মূল্যাংকনৰ পদ্ধতি কি হ'ব হেয়া নিৰূপণ কৰিবলৈ দুখনকৈ কমিটি গঠন কৰি দিয়া হৈছে যি কমিটিৰ কথা কালি ঘোষণা কৰিছিল শিক্ষা মন্ত্ৰীগৰাকীয়ে HSLC আৰু HSৰ মূল্যায়ন পদ্ধতি নিৰূপক কমিটি গঠন কৰা হৈছে এই দুখনকৈ কমিটি HSLCৰ বাবে এখন যিখন গঠন কৰা হৈছে অলক বৰগোহাঁইৰ নেতৃত্বত প্ৰাক্তন উপাচাৰ্যগৰাকীৰ নেতৃত্বত আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য অলক বৰগোহাঁইৰ তেখেতৰ নেতৃত্বত 9জনীয়া এখন কমিটি থাকিব HSৰ বাবেও 9জনীয়া কমিটি গঠন হৈছে কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য দীপক কুমাৰ শৰ্মাৰ নেতৃত্বত এই কমিটিখন গঠন কৰা হৈছে 7 দিনৰ ভিতৰত তেওঁলোকে দিব লাগিব প্ৰতিবেদন CBSE আৰু আন ৰাজ্যৰ বোৰ্ডৰ মূল্যাংকন পদ্ধতি অসমৰ বেলিকা মূল্যায়ন পদ্ধতি নিৰূপণ কৰিব এই দুইখন কমিটিয়ে আৰু HSLC ইফালে HS চূড়ান্ত পৰীক্ষা দুইটা বাতিল হোৱাৰ পিছত মূল্যাংকন পদ্ধতিৰ বাবে আজি গঠন কৰা হয় দুখনকৈ কমিটি HSLC আৰু HSৰ বাবে দুখন 9জনীয়া কমিটি গঠন কৰি দিয়া হৈছে ইতিমধ্যে আপোনালোকক জনাইছো এই কমিটিৰ হাতত এসপ্তাহৰ সময়সীমা থাকিব এসপ্তাহৰ ভিতৰত তেওঁলোকে প্ৰতিবেদন দাখিল কৰিব লাগিব 31 জুলাইৰ ভিতৰত দিয়া হ'ব ফলাফল পৰীক্ষা বাতিলৰ পিছতে ছাত্ৰ ছাত্ৰীৰ অভিভাৱকে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে শিক্ষা বিভাগে মূল্যায়ন কৰাৰ যি পদ্ধতি সেই পদ্ধতি তাক লৈ চিন্তিত এতিয়া কিন্তু ছাত্ৰ ছাত্ৰী বা অভিভাৱকসকল বহুতে তেওঁলোকে চিন্তা কৰিছে যে কি হ'ব পদ্ধতি যেহেতু আজিৰ পৰা কমিটি গঠন হৈছে আৰু কমিটিয়ে এসপ্তাহৰ ভিতৰত তেওঁলোকে নিৰ্ধাৰণ কৰি উলিয়াব দুধুনৰ পৰা ছাত্ৰীৰ লগতে অভিভাৱকে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আমি প্ৰতিবেদন আগবঢ়াম আমাৰ সাংবাদিক অৰূপৰ মোৰ হতে কেইবাগৰাকী ছাত্ৰ ছাত্ৰী আছে আৰু অভিভাৱক আছে তেখেতসকলৰ পৰা পোনে পোনে মই ইয়াৰ বিষয়ে জানিবৰ কাৰণে চেষ্টা কৰিম কি ক'বা প্ৰথমতে পৰীক্ষা বাতিল হ'ল বহুত আশা প্ৰত্যাশা আছিলে কি ক'বা এইটো নিউজটো শুনি কিনে আমাক চবকে বহুত বেয়া লাগিছে আমি ফাৰ্ষ্টৰ পৰা ইমান প্ৰিপেৰেশ্যন কৰি ৰাখিছিলোঁ যে আমাক ভাল মাৰ্ক আহিব অলমষ্ট 90 আপটো চবে ভাবিয়ে থৈছিল মেট্ৰিকৰ কাৰণে কিন্তু কেঞ্চেল হোৱাৰ পিছত এখন মাৰ্কিংটো কেনেকৈ দিব চবকে এটাত ভয় আছে যে আমাৰ ফিউচাৰত এটাত প্ৰব্লেম হ'ব এনেকৈ বেয়া লাগিছে কিন্তু গভৰ্ণমেণ্টে এতিয়া আমাকে ভাবি কিনা সিদ্ধান্ত লৈছে যদিও সন্তুষ্ট নহয় ছাত্ৰ ছাত্ৰীসকল তথাপিও কিন্তু তেখেতসকলে মানি লৈছে মোৰ ফাৰ্ষ্ট অফ অল বেয়া লাগিছে শুনি কেনে বাতিল কৰাৰ পিছত কিন্তু চৰকাৰক কি কৰিব চৰকাৰে বাধ্যতামূলক হৈ কৰি চিটুৱেশ্যন চাইহে কৰিছে বাতিল কিন্তু মোৰ চৰকাৰক অনুৰোধ জনাইছোঁ যে মাৰ্কিং চিষ্টেমটো যাতে ভাল হয় ডিজাৰ্ভিং ষ্টুডেণ্টছে যাতে ভাল মাৰ্ক পায় লাষ্টত কলেজত যাই কেনে যাতে কিবা এফেক্ট কৰিব নোৱাৰে অভিভাৱকগৰাকীও আছে তেখেতৰ যিহেতু ছাত্ৰ ছাত্ৰী এগৰাকী মেট্ৰিকৰ সময়ত অভিভাৱকৰ যথেষ্টখিনি কৰণীয় থাকে গতিকে কি ক'ব পাৰি তাৰমানে মোৰ এই সিদ্ধান্ত শুনি মানে ভাল লগা নাই যিহেতু চৰকাৰে এইটো কৰোণাৰ চিটুৱেশ্যন বুজি কৰিছে কিন্তু ইমান আশা কৰিছিলোঁ মই মা দেউতা তাক ভাল কৰিব 90 পাব ভাল কলেজত ভৰ্তি কৰিম কিন্তু মানে পৰীক্ষাটো বাতিল কৰি দিল পিছত দেৰিকৈ পাতিব লাগিছিল আৰু কি এতিয়া আৰু যাতে পিছত যাতে 10ৰ হেৰিবিলাক চাই ৰিজাল্টটো ভাল কৰে ভাল দিয়ে যাতে ভৱিষ্যতত তাৰ কেৰিয়াৰৰ ডিপেণ্ড বেয়া প্ৰব্লেম নাহে কলেজত ভাল কলেজত যাতে ভৰ্তি কৰিব পাৰোঁ সেইটোৱে আশা কৰিছোঁ আন এগৰাকী ছাত্ৰ আছে কি ক'বা তুমি নমস্কাৰ মই নিৰ্মল হাই স্কুলৰ এজন 10ম শ্ৰেণীৰ ছাত্ৰ আমি ইমান মাহ ধৰি প্ৰিপাৰেশ্যন কৰি আছিলোঁ আৰু বহুত আশাৰে আছিলোঁ যে পৰীক্ষাটো অনুষ্ঠিত হ'ব কিন্তু চৰকাৰে যিহেতু কোভিড পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব নোৱাৰি পৰীক্ষাটো বাতিল কৰিলে সেয়ে আমি চৰকাৰক অনুৰোধ জনাইছোঁ যাতে আমাৰ ফলাফলটো সঠিক
ভাৱে মূল্যায়ন কৰে। যিসকলে আশা কৰি আছিলে, যিবিলাক ভাল ছাত্ৰ ছাত্ৰী আছিলে, যিবিলাকে ডিষ্টিংশ্যন বা ষ্টেণ্ড কৰাৰ কথা চিন্তা কৰিছিলে, সেই ছাত্ৰ ছাত্ৰীসকলক যাতে মূল্যায়নটো ভালদৰে কৰে সেয়া অভিভাৱকসকলে চৰকাৰক আহ্বান জনাইছে। HSLC আৰু ইফালে HS পৰীক্ষা বাতিল কৰাৰ লগতে এতিয়া বিদ্যালয়ৰ শিক্ষক তথা ছাত্ৰ ছাত্ৰী হতাশ হোৱাও পৰিলক্ষিত হৈছে ঠায়ে ঠায়ে। হাজোৰ আগশাৰীৰ শৈক্ষিক অনুষ্ঠান শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ছাত্ৰ ছাত্ৰী তথা নিকেতনৰ আচাৰ্য সকলো পৰীক্ষা বাতিল হোৱাৰ ফলত এক প্ৰকাৰ হতাশাত ভুগিছে। পৰীক্ষা বাতিল হোৱাৰ ফলত শিক্ষাৰ্থীসকলৰ ভৱিষ্যত জীৱনত কিদৰে প্ৰভাৱ পৰিব ইয়াকে লৈ দমোজাত পৰিছে শিক্ষক তথা পৰীক্ষাৰ্থীসকল। আমি গম পালোঁ যে পৰীক্ষা বাতিল হৈছে, গতিকে বহুতে নিৰাশাত ভুগিছে, হতাশ হৈছে। তেওঁলোকে ময়ো এজনী ছাত্ৰীয়ে হয়, এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিছিলে, কিন্তু মোৰ নিচিনা এনেকুৱা বহুত ছাত্ৰ ছাত্ৰী আছে যে যিসকলে নিৰাশাত ভুগিছে, বহুত আশাৰে বাট চাই আছিল এটা ভাল ৰিজাল্ট কৰাৰ। আৰু যদি আমি এই পৰীক্ষাটো দিব পাৰিলোঁ হয়, আমি ভবামতে হয়তো এটা ফলাফল দেখুৱাব পাৰিলোঁ হয়, আমি খুবেই আনন্দিত হ'লোঁ হয়। ভালদৰে পঢ়া শুনা কৰি আছিলোঁ, যাতে এটা স্থান লাভ কৰিব পাৰোঁ, এটা স্থানত যাতে নিজকে দেখা পাওঁ, সেইটোৱে সৰুৰে পৰা মই আশা কৰি আছিলোঁ আৰু সেই হিচাপেই মই সদায় কষ্ট কৰি গৈ আছিলোঁ। কিন্তু আজি কষ্ট কৰিলোঁ হয়, কিন্তু সেই কষ্টৰ ফল মিঠাই হ'ল নে তিতাই হ'ল এতিয়ালৈকে আমি একো পোৱা নাই। আৰু সোনকালে যাতে এই মানে চৰকাৰে এটা ভাল আমাক সিদ্ধান্ত দিয়ে বা মূল্যায়নৰ ক্ষেত্ৰত তেওঁলোকে যাতে কাকো যাতে কোনো ছাত্ৰ ছাত্ৰীকে হতাশা নকৰে, তেনেদৰে যাতে এটা ভাল সিদ্ধান্ত দিয়ে তাকে। উত্তৰ কামৰূপত বনদস্যুৰ সন্ত্ৰাস চলিছে। চিৰসেউজ পাহাৰৰ বক্ষ বিদীৰ্ণ কৰি প্ৰশাসনৰ চকুৰ সন্মুখতে কৰি গৈছে বন ধ্বংস। দিনে নিশাই খহাই গৈছে ইখনৰ পিছত সিখনকৈ পাহাৰ। চাংচাৰী থানাৰ অন্তৰ্গত উকিৰবাদ পুৰবী নগৰ মানিক নগৰত এই দৃশ্য দেখুৱাইছোঁ বন ধ্বংস কি ধৰণে কৰা হৈছে। দিনে নিশাই তাত শব্দ প্ৰদূষণ হৈছে আৰু পাহাৰ ধ্বংসৰ বাবে বনৰ পশু পক্ষী সকলোৱে পলায়ন কৰিছে। উত্তৰ কামৰূপৰ অবাধ বন ধ্বংস দেখিও চকুমুদা কুলিৰ ভাও। উত্তৰ কামৰূপ বন সংমণ্ডল বিষয়াৰ এই অভিযোগ উত্থাপন হৈছে আৰু অভিযোগ অনুসৰি বন মাফিয়াই ট্ৰাকৰ পৰা তাত ট্ৰাক এখনকৈ পাৰ কৰোৱাৰ বাবদ থানাত দি যায় শকত ধনৰ টোপোলা। আৰু এই ক্ষেত্ৰত চৰকাৰেও কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ উত্থাপিত হৈছে। দেশৰ সম্পদ ৰক্ষাৰ শপত লৈ প্ৰকৃতিক ধ্বংসৰ মুখলৈ এই ধৰণে ঠেলি দিয়া এইসকল শত্ৰুৰ বিৰুদ্ধে ওলাই আহিবনে প্ৰকৃতিপ্ৰেমী দল সংগঠন, সেয়াও এটা প্ৰশ্ন হৈ ৰৈছে। শিলকুঁৱৰী মহলৰ নামত অবাধ দুৰ্নীতি চলি আছে, কিয়নো এখন চালানত উল্লেখ আছে যে 10 চিএম মাল মানে 10 চিএম মাল তেওঁলোকে নিব পাৰে পাৰ টিপত, কিন্তু তেওঁলোকে নি আছে প্ৰায় 18 চিএম মানকৈ মাল পাৰ টিপত নি আছে। আৰু চালানখনত ইয়াৰ মানে মহলৰ যিটো ভেলিডিটি এইটো লিখিত থাকিব লাগে, কিন্তু তাত কোনো লিখিত নাই। আৰু চালানখনত তাৰমানে তাৰ যিটো চহী, ৰেঞ্জাৰ ছাৰৰ যিটো চহীটো তাত তাৰমানে এইটো জেৰক্স আছে। আৰু ইয়াত মানে লিখা আছে যে আপোনাৰ ব্ৰহ্মপুত্ৰ মানে ব্ৰিজৰ নামত যিটো লিখা আছে মালটো তেওঁলোকে তাত নিব লাগে, কিন্তু তাৰ ঠাইত নি আছে আপোনাৰ ঢেকেৰীয়া পাহাৰত এটা ক্ৰেচাৰ বনাইছে কনক নামৰ এজন ব্যক্তিয়ে, তাত তেওঁলোকে মালটো নি তাত ক্ৰেচিং কৰি আছে। আৰু তাৰ পৰা তেওঁ মানে কোম্পানীবিলাকত, কমলপুৰত কোম্পানী আছে, বিভিন্ন ঠাইত কোম্পানী আছে, কোম্পানীবিলাকত তেখেতে তাৰমানে মালটো ইয়াৰ পৰা। নেটৱৰ্ক 18 ফেডাৰেল বেংকৰ সঞ্জীৱনী গাড়ী কোভিডৰ কবলত পৰা দেশৰ সকলো। নিউজ 18ৰ বাতৰিৰ পিছতে চিৰাঙৰ নোৱাপাৰাত ভঙা মথাউৰি পৰিদৰ্শনৰ বাবে উপস্থিত হ'ল বিধায়ক আৰু জিলা উপায়ুক্ত। বিগত বানপানীত তাত সন্যাসীবাৰী আৰু খুজুৰা পগুৰি মথাউৰি, এই মথাউৰিটো ছিগা অংশ মেৰামতি নোহোৱাৰ ফলতে তাত শংকিত হৈ আছিল স্থানীয় লোকসকল। এই বিষয়ে বাতৰি প্ৰকাশৰ পিছতে বিধায়ক অজয় কুমাৰ ৰয় আৰু জিলা উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ তেওঁলোক দুয়োগৰাকী উপস্থিত হৈছে। লগতে বিভাগৰ বিষয়ববীয়া উপস্থিত হয় আৰু এই ছিগা মথাউৰিৰ অংশখিনি পৰিদৰ্শন কৰে। দলটোৱে স্থানীয় ৰাইজৰ সুৰক্ষাৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণৰ আশ্বাসো প্ৰদান কৰিছে। के लिए कुछ विजिट्स करके स्टडी कर रहे हैं। पहले आज बिजनी एरिया में हम लोग वाटर रिसोर्सेज के ऑफिसर्स और हमारे पब्लिक रिप्रेजेंटेटिव्स के साथ आए हैं और इस एरिया के जो आई नदी की प्रॉब्लम है उसको एक होलिस्टिक तरीके से देख के और सोल्यूशन करने का ज़रूरत है।
आज हम लोग कोशिश कर रहे हैं कि इसको पढ़ के और जो इमीडिएट जो इस साल के फ्लड के लिए अगर कुछ किया जा सकता है तो वो रिस्टोर करने की कोशिश कर रहे हैं, क्योंकि प्रॉब्लम बहुत ज़्यादा कॉम्प्लेक्स प्रॉब्लम है और अलग अलग जगह पे उसके लिमिटेशंस हैं, उसमें क्या क्या किया जा सकता है, तो एक पूरी तरह से पहले सोच लेना ज़रूरी है। हम लोग वो स्टडी अभी बहुत तेज़ी से कंटिन्यू कर रहे हैं। মৰিয়নীৰ গ্ৰামাঞ্চলত এতিয়া বৃদ্ধি পাইছে লাহে লাহে কোভিডৰ সংক্ৰমণ। বহু কেইগৰাকী লোকে ইতিমধ্যে মৃত্যুক আঁকোৱালি লৈছে। বহু লোক জ্বৰ কাহত আক্ৰান্ত হৈ থকাৰ খবৰো আহিছে, কিন্তু তাৰ পিছতো ঘৰতে থাকি কোভিড পৰীক্ষা নকৰোৱাত এটা ভয়ংকৰ পৰিস্থিতিৰ দিশে যেন গতি কৰাৰ সম্ভাৱনাই দেখা দিছে মৰিয়নীৰ চেলেংহাট নামচিচু অঞ্চল। আনহাতে গ্ৰামাঞ্চলৰ অধিকাংশ লোকে মাস্ক পৰিধান নকৰাৰ লগতে সামাজিক দূৰত্ব মানিও নচলে, যাৰ পৰিপ্ৰেক্ষিতত কোভিড সংক্ৰমণ বৃদ্ধি পোৱাৰো অভিযোগ আনিছে সচেতন লোকে। এই সন্দৰ্ভত এক প্ৰতিবেদন আগবঢ়াম, তাত আচলতে কি পৰিস্থিতি বৰ্তমান, কি ধৰণে সংক্ৰমণৰ ঘটনা ভয়ানক হৈ পৰিছে। প্ৰতিবেদন আগবঢ়াম আমাৰ সাংবাদিক জ্যোতিপ্ৰসাদ গগৈ। মই বৰ্তমান উপস্থিত আছোঁ মৰিয়নী সমষ্টিৰ চেলেংহাট নামচেচুত, আৰু এই নামচেচুত কেইবাটাও পৰিয়াল ইতিমধ্যে কোভিড সংক্ৰমণৰ বলি হ'বলগীয়া হৈছে। এগৰাকী লোক ইতিমধ্যে মৃত্যু হৈছে, তাৰ পাছতে অঞ্চলবাসী আতংকিত হৈ পৰিছে। আজি যি এই জনতা নামচেচু যি জনতা হাইস্কুল, সেই হাইস্কুলত কোভিড টেষ্ট কৰা হৈছে অঞ্চলবাসীক। মই ইয়াৰ যিহেতু স্বাস্থ্যকৰ্মী আছে, আশাকৰ্মী এগৰাকী, তেওঁৰ পৰা মই জানিবলৈ বিচাৰিম কেনেকুৱা ধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে, কিমানটা পৰিয়াল ইতিমধ্যে কোভিড আক্ৰান্ত হৈছে। হয়, আমাৰ আজি এতিয়ালৈকে বৰ্তমানলৈকে আমাৰ 7 ঘৰ পৰিয়ালে কোভিডত আক্ৰান্ত হৈছে, আৰু জনসংখ্যা হিচাপে 17 গৰাকী মানুহ, আৰু তাৰে মাজৰ আজি 12 তাৰিখে যিগৰাকী কোভিডত আক্ৰান্ত হৈ মেডিকেল কলেজত তেওঁক এডমিট কৰা হৈছিলে, আৰু সেইগৰাকী ব্যক্তি বৰ্তমান যোৱাকালি তেখেতে মৃত্যুমুখত পৰিবলগীয়া হ'ল। আৰু এতিয়ালৈকে বৰ্তমান আমাৰ হোম কোৱাৰেণ্টাইন হিচাপে 2 ঘৰ আছে, কিন্তু কোনো পৰিয়ালে এতিয়ালৈকে জ্বৰ হৈছে বুলি নকয়, কিন্তু মই জনামতে আন মানুহসকলে কয় যে জ্বৰ হৈ আছে এইটো পৰিয়ালত। হয়, লুকুৱাই থৈছে, আৰু সুধিলে মানে তেওঁলোকে চহীও কৰি দিয়ে। মই আৰু এজন সচেতন লোক আছে তুষাৰ পাল আছে, মই আপোনাৰ কাষলৈ আহিছোঁ। আচলতে গ্ৰামাঞ্চলত সংক্ৰমণ বৃদ্ধি পাইছে, বিশেষকৈ মৰিয়নী চেলেংহাটত সংক্ৰমণ বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে। ইয়াৰ কাৰণ কি বুলি হয়, বা মানুহৰ সচেতনতাৰ অভাৱ হৈছে নেকি? নিশ্চয়, আমি এতিয়া দেখিব পাইছোঁ এতিয়া গ্ৰামাঞ্চলবিলাকতে সংক্ৰমণ হৈছে, আৰু ইয়াৰ প্ৰধান কাৰণ হ'ল মানুহৰ মানে অমনোযোগিতা। মানে মই বিশেষভাৱে এই ক্ষেত্ৰত লাগি আছোঁ, সজাগতাৰ কাৰণে লাগি আছোঁ, তথাপি আমি দেখিব পাইছোঁ মানুহবিলাকে এই ক্ষেত্ৰত একদম অমনোযোগ। তেখেতসকলে মানে এটা সময়ত পিন্ধে, মানুহ দেখিলে পিন্ধে, হয়তো আপোনালোকৰ কেমেৰা দেখিলে পিন্ধে বা পুলিচ দেখিলে পিন্ধে, তাৰপিছত আকৌ একে হৈ যায়। আৰু দেখিছোঁ বিশেষভাৱে কিছুমান জেগাত আমি গোট খাই 10-15জন মানুহ ল'ৰা তাতে মানে আড্ডা মাৰি থকা আমি দেখিব পাইছোঁ। আমাৰ পুলিচ প্ৰশাসনৰ অভাৱ, কাৰণ আমাৰ টিয়ক থানাৰ পৰা ইয়ালৈ আহিব নোৱাৰে, চেলেংহাট থানা ইয়াত ঢুকি নাপায়। গতিকে আমাৰ কথাটো হ'ল যে আমাৰ চেলেংহাট অঞ্চলত মানে সজাগতাৰ অভাৱ হৈছে, আৰু মানুহে ইয়াক মানে হেৰিভাৱে মানে এটা মানে সজাগ হোৱাৰ মানে যিটো মানে পৰিকল্পনাটো লোৱা নাই, আৰু যাৰ কাৰণে এই সংক্ৰমণটো বৃদ্ধি পোৱা বুলি আমি গম পাইছোঁ। নিশ্চয়কৈ আচলতে এই যি গ্ৰামাঞ্চলৰ যি আচলতে এই পৰিৱেশ, যিহেতু সংক্ৰমণ বৃদ্ধি হৈছে, প্ৰত্যেক দিনে কোভিড পজিটিভৰ লোক ওলোৱা দেখিবলৈ পোৱা গৈছে। এনে অৱস্থাত স্থানীয় যিসকল লোক আছে তেওঁলোক আতংকিত হৈ পৰিছে, আৰু এই ক্ষেত্ৰত প্ৰশাসনৰ কিছু দুৰ্বলতা আছে বুলি ক'ব পাৰি, কাৰণ যিহেতু আৰক্ষী প্ৰশাসনে যি ধৰণে গ্ৰামাঞ্চলৰ লোকসকলক সচেতন কৰাৰ ক্ষেত্ৰত বা তেওঁলোকে পেট্ৰলিঙৰ ব্যৱস্থা কৰিব লাগে যে সন্ধ্যাই নহয়, আৰু তেওঁলোকে মাস্ক পৰিধান কৰিব লাগে অঞ্চলবাসীয়ে বা যিসকল লোক ওলায়, কিন্তু তেনেকুৱা ধৰণৰ এতিয়া শিথিলতা দেখিবলৈ পোৱা গৈছে, আৰু যাৰ ফলত মৰিয়নী যি চেলেংহাট অঞ্চল আছে, নামচেচুত আছে, ক্ৰমান্বয়ে সংক্ৰমণ বৃদ্ধি পাইছে। নগাঁও জিলাত অতিমাৰী কোভিড-19ৰ সংক্ৰমণ অনিয়ন্ত্ৰিত ৰূপত আছে। আজি নগাঁও জিলা স্বাস্থ্য বিভাগে জানিবলৈ দিয়া অনুসৰি জিলাখনত শুকুৰবাৰ পৰ্যন্ত মুঠ 14,641 গৰাকী ব্যক্তি কোভিড-19ত আক্ৰান্ত হৈ আছে, আৰু ইয়াৰ ভিতৰত আৰোগ্য হৈ উঠিছে 12,194 গৰাকী, মৃত্যু ঘটিছে 77 গৰাকীৰ। ইফালে অতিমাৰী কোভিডৰ দ্ৰুত সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত বেবেজীয়া দৈনিক বজাৰ শুকুৰবাৰৰ পৰা 7 দিনৰ বাবে নগাঁও জিলা প্ৰশাসনে বন্ধ কৰি দিছে। আৰু বিশেষকৈ নগাঁৱৰ কথাই যদি উল্লেখ কৰোঁ, নগাঁৱত সংক্ৰমণৰ হাৰ কিন্তু এতিয়াও কমা নাই, আৰু নগাঁও সম্পৰ্কে সিদ্ধান্ত হ'ব অহা 21 তাৰিখে, কিন্তু তাৰ পূৰ্বে নগাঁৱৰ প্ৰশাসনে কেতবোৰ ব্যৱস্থা লৈছে যাতে সংক্ৰমণ ৰোধ কৰিব পৰা যায়। এই সম্পৰ্কে এক প্ৰতিবেদন আগবঢ়াম আমাৰ সাংবাদিক বেবেজীয়াৰ পৰা ভাস্কৰ জ্যোতি শইকীয়াৰ।
বৰ্তমান উপস্থিত আছোঁ নগাঁও জিলাৰ বেবেজীয়া অঞ্চলত আৰু বেবেজীয়াটো বৰ্তমান কোভিড আক্ৰান্তৰ ব্যাপক হাৰৰ বাবে নগাঁও জিলা প্ৰশাসনে আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ বেবেজীয়াৰ যি দৈনিক বজাৰ আছে সেই দৈনিক বজাৰ সম্পূৰ্ণৰূপে লকডাউন ঘোষণা কৰিছে। মোৰ সতীৰ্থ ইতিমধ্যে সমগ্ৰ পৰিৱেশ ইয়াৰ দেখুৱাব। বৰ্তমান সকলো দোকান বজাৰ ইয়াৰ বন্ধ হৈ পৰিছে আৰু ইয়াৰ পূৰ্বে ৰহা দৈনিক বজাৰ আৰু কঠীয়াতলী দৈনিক বজাৰ বন্ধ কৰা হৈছিল, যিহেতু কোভিডৰ ব্যাপক হাৰত বৃদ্ধি পাইছিল, কোভিড আক্ৰান্তৰ সংখ্যা সেইবাবে বন্ধ কৰা হৈছিলে। আৰু তাৰপিছতে আজিৰ পৰা বেবেজীয়া যি দৈনিক বজাৰ আছে বেবেজীয়া দৈনিক বজাৰ আৰু 7 দিনৰ বাবে বন্ধ কৰি দিছে নগাঁও জিলা প্ৰশাসনে। ইতিমধ্যে পুৱাৰ পৰা ইয়াত পুলিচ প্ৰশাসনে পহৰা দি আছেহি আৰু সকলোৱে ইয়াত লকডাউন মানিবলৈ বাধ্য হৈছে, যিহেতু কৰোণা ব্যাপক হাৰত বৃদ্ধি পাইছে। কি ক'ব আপোনালোক কিমান সময় পৰা ইয়াত আছে? আমি ৰাতিপুৱা 6টাৰ পৰা আছোঁ। কেনেকুৱা ইয়াতে সকলোৱে মানিছে? নাই, সকলোৱে মানিছে, খালি ফাৰ্মেচী দুখন খোলা আছে আৰু বাকী চব বন্ধ, একো খোলা নাই। সকলোবোৰ দোকান পোহাৰ সকলো বন্ধ আছে। কিমান দূৰলৈকে বন্ধ আছে? গোটেই বেবেজীয়াটোৱে বন্ধ আছে। আমি ঘূৰি চাই আছোঁ নহয়, গোটেইটো বন্ধ আছে। কিমান দিনলৈকে এইটো আছে? 7 দিনলৈকে আছে, আজিৰ পৰা 7 দিনলৈকে। হয়, আজিৰ পৰা 7 দিনলৈকে ইতিমধ্যে এই বন্ধ ঘোষণা কৰা হৈছে, যিহেতু কোভিডৰ হাৰ যথেষ্ট বৃদ্ধি পাইছে বেবেজীয়া অঞ্চলত। সেইবাবে এই কোভিডৰ হাৰ কমাবৰ বাবে আচলতে এই লকডাউনৰ ঘোষণা কৰিছে বেবেজীয়াৰ দৈনিক বজাৰ। ইতিমধ্যে সকলো মোৰ সতীৰ্থই দেখুৱাব সকলো দোকান পোহাৰ ইতিমধ্যে বন্ধ হৈ আছে। বেবেজীয়াৰ যিখন দৈনিক বজাৰ আছিলে দৈনিক বজাৰ ইতিমধ্যে বন্ধ হৈ পৰিছে আৰু এসপ্তাহৰ বাবে এই সকলোবোৰ দোকান বজাৰ বন্ধ থাকিব। এসপ্তাহৰ পিছত পুনৰ যদি কোভিড আক্ৰান্তৰ সংখ্যা হ্ৰাস পায় তেনেহ'লে পুনৰ এই দৈনিক বজাৰ পুনৰ খুলি দিয়া হ'ব। যিহেতু বেবেজীয়া অঞ্চলৰ কেইবাটাও অঞ্চলত বেবেজীয়াৰ চাৰিআলি কেইবাটাও অঞ্চলত ইতিমধ্যে কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছিল। কণ্টেইনমেণ্ট জোন ঘোষণা কৰাৰ পাছতো ইতিমধ্যে আৰু ব্যাপক হাৰত ইয়াত কোভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছিল আৰু সেইবাবে বৰ্তমান নগাঁও জিলা প্ৰশাসনে আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ সম্পূৰ্ণ 7 দিনৰ বাবে লকডাউন ঘোষণা কৰিছে। হোজাইত ধন আত্মসাত কৰা 3 প্ৰবঞ্চকক গ্ৰেপ্তাৰ কৰা হৈছে। ভুৱা বিত্তীয় প্ৰতিষ্ঠান খুলি ৰাইজৰ ধন আত্মসাত কৰিছিল। ভুৱা কাৰ্যালয়টোৰ নাম সুজাতা মিউচুৱেল বেনিফিট নিধি। শংকৰনগৰত খুলি লৈছিল এই ভুৱা কাৰ্যালয়টো। ধৃত প্ৰবঞ্চক কেইটা সম্পৰ্কত ককাই ভাই বুলি জানিব পৰা গৈছে। প্ৰতিষ্ঠানটোৰ মুখ্য সঞ্চালক পিণ্টু দেৱনাথক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে। সঞ্চালক ভাতৃ দুজন চেণ্টু দেৱনাথ আৰু মণ্টু দেৱনাথকো আটক কৰা হৈছে, সোধা পোছা কৰিছে। হোজাৰ অচি গৌতম কুমাৰে গ্ৰেপ্তাৰ কৰিছে এই 3জনকে। 8 মাহত ধন ডাবল হোৱাৰ প্ৰলোভনেৰে ৰাইজৰ ধন সৰকাই নিছিল। এই প্ৰতিষ্ঠান খুলি এজেণ্টৰ জৰিয়তে সৰকাই নিছিল কোটি কোটি টকা আৰু প্ৰতিষ্ঠানটোৰ নামত 3 প্ৰবঞ্চকে 5 পৰা 15 কোটি টকা ৰাইজৰ পৰা আত্মসাত কৰাৰ আছে অভিযোগ। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। ভুৱা প্ৰতিষ্ঠানত টকা দিয়া ৰাইজে ঘেৰাও কৰিছে থানা। কি দাদা হয় যোনে খুলিছিলে? তুমি কি পোষ্টত আছিলা কোম্পানীত? মোৰ পোষ্টত মই অলপ শ্বেয়াৰ হোল্ডাৰৰ কাৰণে তাক পইচা দিছিলোঁ। তাৰপিছত মই অলপ কৈছিল যে কেইদিনমানৰ পৰা কম্পিউটাৰৰ কাম চাম কৰি দিবৰ কাৰণে মই কৰিছোঁ। মোক অলপ পইচাও দিছে, মানে কম্পিউটাৰ কাম চাম। কিমান টকা দিবলৈ বাকী আছে মানুহৰ? এইটোতো মই নাজানো, মই কাৰোবাৰ পৰা পইচা আপুনি কি পদত আছে কোম্পানীত? কোম্পানীৰ মানে মেনেজাৰ হিচাপে আছিলোঁ, কৰা নাই। আপোনাৰ কাগজত দেখোন আপোনাৰ নাম ডাইৰেক্টৰ আছে। ডাইৰেক্টৰ, মেনেজিং ডাইৰেক্টৰ। তাৰ আপুনি নাজানে কিমান টকা দিবলৈ আছে? নিধিত পইচা লোৱাই নাই। কিহৰ কাৰণে পইচা লৈছে? সেই বোলে ব্যক্তিগত পইচা লৈছে। ব্যক্তিগত পইচা? সেইকাৰণে আমাক লৈ আহিছে। কিমানজন এজেণ্ট আছে? এজেণ্ট কিমান আছে পইচা সংগ্ৰহ কৰে? এইটো মই নাজানো, দাদা জানে। মই কাম কৰাই নাই, সেইকাৰণে মোক পইচা দিয়া নাই। কাম নকৰাকৈ এনেই ডাইৰেক্টৰ বনাই ৰাখিছে তোমাক? সোধক তাক। কেতিয়া আৰম্ভ কৰিছিলে আপুনি? 2018ত। কেতিয়াৰ পৰা চলাই আছিলে? 2016। প্ৰতি মাহে কিমান টকা কালেকশ্যন হয়? কোনো মাহত এইটো হিচাপটো বেংকত ক'ব পাৰিম, ইমান মোৰ জ্ঞান নাই। কি বুলি আপুনি কালেকশ্যন কৰিছে? মোৰ ৰেকৰ্ডিঙত কালেকশ্যন হৈছে। ৰেকৰ্ডিঙত কোনে কৰিব দিছে? এইটো নিধিৰ MCR ৰেজিষ্টাৰ্ড। আচ্ছা, এতিয়া পুলিচে কিয় ধৰিছে? পইচা মানুহৰ লেনদেন অলপ আছে, পাব লগা আছে। কিমান টকা পাব আছে? এইটোতো পুৰা হিচাপ কৰি ওলাব বেংক ষ্টেটমেণ্ট কিমান পাব আছে না। কাক ধৰিছে এতিয়া? শিলচৰত ৰংপুৰত সান্ধ্য আইন অমান্যকাৰী লোক আৰক্ষীৰ জিম্মাত মৃত্যুক কেন্দ্ৰ কৰি উত্তেজিত লোকৰ ৰংপুৰ আৰক্ষী চকী ঘেৰাও। জানিব পৰা মতে বাবুল বণিক নামৰ এজন দোকানীয়ে সান্ধ্য আইন অমান্য কৰি নিশা দোকানখন খুলি লৈছিল। তেতিয়া আৰক্ষীয়ে দোকানীগৰাকীক আটক কৰি থানালৈ লৈ আহে আৰু থানাত লৈ অহাৰ পিছতে আৰক্ষীয়ে ব্যক্তিজনক মেডিকেল কৰাৰ পিছত অৰ্থাৎ স্বাস্থ্য পৰীক্ষা কৰোৱাৰ পিছত হাস্পতাললৈ লৈ যায় আৰু হাস্পতালত আৰক্ষীৰ জিম্মাত ব্যক্তিজনৰ মৃত্যু ঘটে। ইয়াৰে প্ৰতিবাদত আৰক্ষী চকী ঘেৰাও কৰিছে লোকে।
সডেনলি তাৰ পৰা যি শ্বপ অনাৰ আছিলে বাবুল বাণী এজ 51 ইয়াৰ্ছ তাৰ ঘৰটো তেখেতৰ ঘৰটো কৰতি গাঁও তেখেতৰ ঘৰৰ পৰা যেতিয়া তেওঁ ইয়াত অহাৰ পিছত কমপ্লেইন কৰিলে যে তাৰ বেছি চুৱেটিং হৈ আছে আৰু বুকুত অলপ বিষ হৈ আছে বুলি কৈছে ইমিডিয়েটলি লগে লগে ৰংপুৰ থানাৰ ইনচাৰ্জ WSI বৰষা বুঢ়াগোহাঁই তেখেতে লগে লগে ঘৰৰ ফেমিলি মেম্বাৰক জনালে তেওঁক মাতিলে মাতাৰ পিছত তেওঁ এনেইতো আমি গোটেইখিনি লিগেল প্ৰক্ৰিয়াটো অলমষ্ট কমপ্লিট হৈছিলে কৰাৰ কাৰণে তাক মাতিলে কিন্তু তেওঁ যেতিয়া বেছি বিষ হৈ গ'ল ইমিডিয়েট আমি লগে লগে থানা গাড়ীত বহাই তাক চিভিল হস্পিটেল লৈ গ'লোঁ চিভিল হস্পিটেলে তাৰ পৰা ৰেফাৰ কৰি দিলে শিলচৰ মেডিকেল কলেজ এণ্ড হস্পিটেলত তাতে ট্ৰিটিং ডক্টৰে তেখেতক ডেথ ডিক্লেয়াৰ কৰিলে তেখেতৰ কিবা এটা নিজৰ বেমাৰী হ'ব পাৰে বুলি আমি বৰ্তমান মানে প্ৰাইমা ফেচি তেনেকুৱা লাগি আছে কাৰণ কোনো পুলিচে টৰ্চাৰ কৰা নাই কোনো তাক মাৰপিট কৰা নাই তেখেতক কোনো আচল্ট কৰা নাই কোনো পধ্যে কোনো হাৰাশাস্তি বাকীকেইটাও কৰা নাই সেইখিনি আমি হাতী আৰু সেইখিনি লৈ আছোঁ ইয়াৰে সৈতে